যোৰহাটত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত। ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। উক্ত দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। AS01GC 7527 নম্বৰৰ ট্ৰাক আৰু AS03M 9719 নম্বৰৰ স্কুটিখনৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ। এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম ৰিচান দাস। আনহাতে আহত যুৱকজনৰ নাম হৈছে পংকজ দাস। আহত যুৱকজনক ততাতৈয়াকৈ যোৰহাট মেডিকেল হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। আমি গম পালোঁ আমাৰ মোৰ ওচৰতে সমীপতে আমাৰ চাৰিঙা অঞ্চলত এইটো মৰ্মান্তিক এটা দুৰ্ঘটনা আমি দেখিবলৈ পালোঁ, প্ৰত্যক্ষ কৰিলোঁ যে স্কুটি লৈ অহা দুজন যুৱক গম পাইছে এতিয়া যে সেই যুৱক দুজনৰ মাজত এজন ইতিমধ্যে মৃত হৈছে ঘটনাস্থলীতে, আৰু এজন আমি গম পোৱা মতে তেওঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আছে আৰু তেওঁ আকৌ আৰোগ্য কামনা কৰিছে। যিহওক আমি আজি কেইবাদিনৰ পৰা আমি দেখি আছোঁ বহুত দিনৰ পৰা যে এই ৭খন ৰাষ্ট্ৰীয় পথত আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা মৰ্মান্তিক কিছুমান দুৰ্ঘটনা আমি দেখিবলৈ পাইছোঁ। কি কাৰণে হৈছে নাজানো, সেইটো আমাৰ যোৰহাট প্ৰশাসনৰ জিলা প্ৰশাসনৰ কিছুমান হয়তো দায়িত্ব আমি অনুভৱ কৰোঁ। আৰু আমি কেতিয়াবা আচলতে নিজেও আমি অহা যোৱা কৰোঁতে দেখা পাওঁ ৰাষ্ট্ৰীয় পথত কিছুমান যুৱকৰ উদন্ত আমি এটা মানে বাইকেই হওক বা স্কুটি হওক আমি তেওঁলোকক চলোৱা দেখিবলৈ পাওঁ। আজি দুৰ্ঘটনাত তেনেকুৱা হৈছে বুলি আমি কাৰণ প্ৰত্যক্ষদৰ্শী নহয় নাজানো, কিন্তু যিয়ে নহওক আমি এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাক আচলতে আশা নকৰোঁ আৰু হ'ব নালাগে। ল'ৰাজনৰ ঘৰ ইতিমধ্যে আমি গম পাইছোঁ। এতিয়া এই অলপ আগত মই লগ পাইছিলোঁ যে যিজন আমাৰ স্কুটি আৰোহী আছিলে তেওঁ দেউতাককে লগ পাইছিলোঁ। তেওঁ গড়মূৰ বুলি গম পাইছোঁ, যোৰহাট গড়মূৰ অঞ্চলত দেউতাকক লগ পাইছিলোঁ আৰু দেউতাকটো আচলতে অলপ ইজনৰ ঘৰ গড়মূৰ অঞ্চল বুলি গম পাইছোঁ, যিজন মৃত নাম নাজানো এতিয়া গম পোৱা নাই। আৰু আৰক্ষী আছে, আৰক্ষীয়ে তদন্ত চলাই আছে। কি ক'লে ঘটনাটো আচলতে আমি প্ৰত্যক্ষ কৰিছোঁ ইতিমধ্যে আমাৰ যিখন ট্ৰাক আছিলে এখন ট্ৰাকৰ তলত তেওঁলোকৰ স্কুটিখন এতিয়াও সোমাই আছে। এই ট্ৰাকখনেই তেওঁলোকক দুৰ্ঘটনাটো হ'ল বুলি আমি দেখিছোঁ, কাৰণ প্ৰত্যক্ষদৰ্শী নহয় বুলি আমি আগতে কৈছোঁ, এই মুহূৰ্তত আহি পাইছোঁ। ট্ৰাকখনৰ তলত ইতিমধ্যে স্কুটিখনটো আমি সোমাই থকা দেখা পাইছোঁ। এতিয়া ট্ৰাকখনে তেওঁলোকক মহতিয়াই আনিলে আৰু সৌভাগ্যবশতঃ এজন এতিয়ালৈকে জীৱিত হৈ আছে বুলি গম পাইছোঁ আৰু বাকী সিজনতো অৱস্থাটো আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। সেয়াই ট্ৰাক চালকক দেখা পোৱা নাই, আমি লগ পোৱা নাই। যোৰহাটৰ পৰা গৌৰী শংকৰ ভৰালী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।